Hello students, welcome to LearnBoost. আজিৰ এই স্পেচিয়েল ভিডিঅ'টোত তোমালোকৰ লগত ক্লাছ 12 ইংৰাজী বিষয়ৰ ইণ্ডিগো চেপ্টাৰৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিসকাস কৰিম যিবোৰ তোমালোকৰ 2026 ফাইনেল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আজি তোমালোকৰ লগত ইণ্ডিগো চেপ্টাৰৰ কিছুমান এনেকুৱা কুৱেশ্যন ডিসকাস কৰিম যিবোৰ প্ৰিভিয়াস ইয়াৰত বহু কেইবাৰ ৰিপিট হোৱা দেখা গৈছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা সৰু ৰিকুৱেষ্ট থাকিল যে যিসকলে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। আহক আমি ভিডিঅ'টো কন্টিনিউ কৰোঁ। তো ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা, Who is the author of the lesson Indigo? মানে হল ইণ্ডিগো চেপ্টাৰটোৰ লিখক কোন? ইয়াৰ আনসাৰটো চোৱা, লুইস ফিচাৰ is the author of the lesson Indigo. এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, Where and when was the annual convention of the Indian National Congress Party held? মানে হল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ বাৰ্ষিক অধিৱেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ আনসাৰটো চোৱা, The annual convention of the National Congress Party was held in Lucknow in December 1916. 1916 চনৰ ডিসেম্বৰত লক্ষ্ণৌত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চোৱা, When did Gandhi decide to urge the departure of the British? মানে হল গান্ধীজীয়ে কেতিয়া ইংৰাজক দেশৰ পৰা যাবলৈ অৰ্হনা কৰাৰ সিদ্ধান্ত লৈছিল? Gandhi decided to urge the departure of the British in 1917. Next question to hol, Who was Rajkumar Shukla? Rajkumar Shukla was a poor sharecropper's peasant from Champaran. মানে হল ৰাজকুমাৰ শুক্লা চাম্পাৰানৰ এজন দৰিদ্ৰ বাগলুৱাৰ কৃষক আছিল। এতিয়া নেক্সট কুৱেশ্যন, Where was Rajkumar Shukla from? ৰাজকুমাৰ শুক্লা ক'ৰ পৰা আছিল? ইয়াৰ আনসাৰটো হল ৰাজকুমাৰ শুক্লা was from Champaran. ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, Whom did Gandhi and Shukla propose to meet at Patna? ইয়াৰ মানে হল যে গান্ধী আৰু শুক্লাই পাটনাত কাক লগ কৰিবলৈ প্ৰস্তাৱ কৰিছিল? তো ইয়াৰ আনসাৰটো চোৱা, Gandhi and Shukla proposed to meet Rajendra Prasad at Patna. ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, Where is Champaran? চাম্পাৰানখন ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো চোৱা, Champaran is in the foothills of the Himalayas near the Kingdom of Nepal. ইয়াৰ মানে হল চাম্পাৰান হিমালয়ৰ প্ৰদেশত নেপাল ৰাজ্যৰ ওচৰত অৱস্থিত। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো হল, What was the capital of Champaran? চাম্পাৰানৰ ৰাজধানীৰ নাম কি? ইয়াৰ আনসাৰটো হল মতিহাৰী was the capital of Champaran. ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, Which country had developed synthetic indigo? ইয়াৰ অৰ্থ হল যে কেতিয়া কোন দেশে কৃত্ৰিম নীল বিকাশ কৰিছিল? ইয়াৰ আনসাৰ হল জাৰ্মানী had developed synthetic indigo. এই যিবোৰ কুৱেশ্যন ডিসকাস কৰি আছো এই সকলোবোৰ কুৱেশ্যন প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন হয়। তো এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ বুজাৰ চেষ্টা কৰিবা আৰু মনত ৰাখাৰ চেষ্টা কৰিবা। তো আহা নেক্সট কুৱেশ্যনটো লৈ, নেম দ্য লেফটেনেণ্ট গভৰ্ণৰ হু সামন্ড গান্ধী ইন জুন। ইয়াৰ মানে হল যে জুন মাহত গান্ধীক কাক লেফটেনেণ্ট গভৰ্ণৰে সমন কৰিছিল? ইয়াৰ আনসাৰ হল ছাৰ এডৱাৰ্ড গেইট, দ্য লেফটেনেণ্ট গভৰ্ণৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, Why did Gandhiji agree to the settlement of 25% refund to the farmers? প্ৰথমে কুৱেশ্যনটো ভালকৈ বুজি লোৱা। ইয়াতে কৈছে যে গান্ধীজীয়ে কৃষকসকলক 25% পইচা উভতনি দিবলৈ হোৱা মিছলিত কিয় সন্মতি জনালে? এতিয়া ইয়াৰ আনসাৰটো চোৱা, When the landlords agreed to pay a refund of only 25%, they wanted to create a deadlock. মানে হল লেণ্ডলৰ্ড সকলে মাত্ৰ 25% উভতি দিবলৈ ৰাজি হোৱাৰ সময়ত তেওঁলোকে এক জটিল অৱস্থাৰ সৃষ্টিৰ প্ৰয়াস কৰিছিল। To everybody's surprise, Gandhiji accepted the offer. According to him, the amount of refund was less important than the fact that the landlords had been obliged to surrender part of their money and with it part of their prestige. সকলোকে সাৰপ্ৰাইজ কৰি গান্ধীজীয়ে সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁৰ মতে উভতনিৰ পৰিমাণটোৰ পৰা বেছি গুৰুত্বপূৰ্ণ আছিল সেইটো সত্য যে লেণ্ডলৰ্ডসকলে নিজৰ ধনৰ পৰা এক অংশ আৰু তাৰ লগত নিজৰ গৌৰৱৰ এক অংশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। এই যিবোৰ কুৱেশ্যন তোমালোকৰ লগত আমি ডিসকাস কৰিছোঁ এই সকলোবোৰ কুৱেশ্যন তোমালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট হয়, কাৰণ আমি বহুতো সিম্পল পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিছোঁ। আৰু তোমালোকৰ বাবে আমি এনেকৈ প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দিম যাতে তোমালোকে এক্সামত এটা ভাল স্ক'ৰ কৰিব পাৰা। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা।